আৰু লগতে শিপা নামেৰে যি তেখেতসকলে প্ৰস্তুত কৰি উলিয়াইছে সম্বৰ্ধনা যাচিব লৈছে। এই কিতাপখনি দুটা ভাষাত উপলব্ধ হ'ব, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ হ'ব। অসমীয়াত তেখেতে নাম দিছে কিতাপখনৰ কিছু। ৰাভা আসাম সাহিত্য একাডেমী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়া হতুৱাই তেখেতে এই কিতাপখনি উন্মোচন 30,000 চেক গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। আজি মূলত ৰাভা আসাম অটোনমাস কাউন্সিলৰ পৰা এই বিত্তবৰ্ষৰ আমি কিছুমান অনুদান আঁচনি আমি আজি চেৰেমনিয়েল অনুদান ডিষ্ট্ৰিবিউচন আমাৰ ইয়াৰ হৈছিল অনুদান। তাৰ ভিতৰত আমি 11টা বিভাগ আমি সাঙুৰি লৈছো। 11টা বিভাগৰ ভিতৰত টোটেল আমি 257 জন হিতাধিকাৰীক আমি বাছনি কৰি লৈছো। আৰু হিতাধিকাৰীৰ ভিতৰত 57ৰ ভিতৰত আছে বিশেষকৈ যিসকল মেৰিটেড ষ্টুডেণ্ট আছে। আৰু মেৰিটেড ষ্টুডেণ্ট 3টা ভাগত আছে, বিশেষকৈ যে হ'ল জেনেৰেল কেটেগৰী, এমং দ্য ৰাভাছ, এমং দ্য ট্ৰাইবেল। যিসকল ক্ৰিটিকেল ডিজিজ বেমাৰ আছে তাৰ সেইটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আমি তাত দিছোঁ তেখেতসকলক। মহা চেল্ফ হেল্প গ্ৰুপ মহিলাসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আমি গঠন কৰিছোঁ। তেখেতসকলক আমি 11টা অনুষ্ঠানে আমি তেখেতসকলৰ আয়োজন আমি কৰিছোঁ। আমি গোটেই অঞ্চলটো চেৰিকালচাৰ কাৰণে সাংঘাতিক মানে এটা অঞ্চল, ভাল অঞ্চল। সেইটোৰ কাৰণে চেৰিকালচাৰ যিসকল ইয়াৰৰ আছে তেখেতসকলৰ কাৰণে আমি আঁচনিটো আমি আজি চেক ভিতৰত আমি কৰিছোঁ তেখেতসকলক। যিসকল শিপিনী আছে আমি শিপিনীসকলৰ কাৰণেও হেণ্ডলুম এণ্ড টেক্সটাইলৰ যিসকল শিপিনী আছে সেই শিপিনীসকলৰ কাৰণে আমি বিতৰণ আমি কৰিছোঁ। ৰাভা আসাম কাউন্সিল ডিফাৰেণ্ট আমাৰ গ্ৰাম্য যি ক্ৰিয়া, সেই গ্ৰাম্য ক্ৰিয়া কৰিব যথেষ্ট পইচাৰ অনুভৱ বা প্ৰয়োজন তেখেতসকলক হয়। তেখেতসকলক কাৰোবাক 50,000 পৰা 1,20,000 টকা লাগে আমি তেখেতক অনুদান আমি ভিতৰত তেখেতসকলক আমি কৰিছোঁ। ইলেকশ্যনৰ ঠিক আগ মুহূৰ্তত আমাৰ কিছুমান চেল্ফ হেল্প গ্ৰুপ, কিছুমান মহিলা, কিছুমান পুৰুষক বিভিন্ন ক্ষেত্ৰত স্কিলৰ সংক্ৰান্তত ট্ৰেইনিং হৈছিল। তেখেতসকলৰ চাৰ্টিফিকেট বা তেখেতসকলৰ টুল কিটছসমূহ আমি তেখেতসকলক আমি বিতৰণ আমি তেখেতসকলক আমি কৰিছোঁ। এই ধৰণে সামগ্ৰিকভাৱে আমি 257 জনক আজি এই কাৰেণ্ট বিত্তবৰ্ষটো আমি অনুদান বিশেষকৈ চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন আমি তেখেতসকলক কৰোঁ, যাতে তেখেতৰ আৰ্থিকভাৱে সকাহ পায়, পাবে। স্পৰ্টছ পাৰ্চনৰ ক্ষেত্ৰত আছে তেখেতসকলক। গতিকে সামগ্ৰিকভাৱে ৰাভা আসাম অটোনমাস কাউন্সিলে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰৰ উপৰিও যাতে এনেধৰণৰ ব্যক্তিগত গ্ৰুপত মহিলা গ্ৰুপসমূহক খেলসমূহক সামগ্ৰিকভাৱে টানি কাউন্সিলখনক এটা অন্যান্য মাত্ৰা দিবৰ কাৰণে আজিৰ এই অনুদান বিতৰণী সভাটো চেৰেমনিয়েল অনুদান বিতৰণী সভাটো আমি আয়োজন কৰিছিলোঁ। আৰু তাত এই 257 গৰাকী আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।